নমস্কাৰ ৱেলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মই ইণ্ডিয়ান পলিটিৰ এটা যিহেতু ছিৰিজ আনি আছোঁ আৰু আজি হৈছে এইটো 5 নম্বৰটোৰ ছিৰিজ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'কেইটাৰ পৰা যথেষ্ট উপকৃত হৈছে আজি মই যি লোকসভা আৰু ৰাজ্যসভাৰ ওপৰত যিকেইটা ইম্পৰ্টেণ্ট MCQ আনি আছিলোঁ তাৰে আজি মই 51ৰ পৰা 75লৈকে মই ডিছকাছ কৰিম গতিকে আপোনালোকে আশা কৰিছোঁ ভিডিঅ'টো একেবাৰে শেষলৈকে চাব প্ৰথম যিটো প্ৰশ্ন কুৱেশ্যন নম্বৰ 51 ইয়াতে সুধিছে When a joint sitting of the two houses of parliament is called, the rules of which house govern the procedure? অপশ্যন এ দিয়া আছে ৰাজ্যসভা নেকি ৰাজ্যসভা নহয় অপশ্যন বি দিয়া আছে লোকসভা অপশ্যন বিটোৱে শুদ্ধ হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে লোকসভা ঠিক আছে এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 52 লৈ ইয়াতে সুধিছে দ্য কাউন্সিল অফ মিনিষ্টাৰ্ছ ইজ কালেক্টিভলি ৰেছপনচিবল টু হুইচ হাউচ অফ দ্য পাৰ্লিয়ামেণ্ট ইয়াতে সুধিছে যে যি কাউন্সিল অফ মিনিষ্টাৰ লোকসভাত যি কাউন্সিল অফ মিনিষ্টাৰ থাকে সেই কাউন্সিল অফ মিনিষ্টাৰ কালেক্টিভলি ৰেছপনচিবল হয় ৰাজ্যসভাৰ কাৰণে নেকি নহয় লোকসভাৰ কাৰণে নেকি য়েছ লোকসভাৰ কাৰণে কি হয় কাউন্সিল অফ মিনিষ্টাৰখিনি কালেক্টিভলি ৰেছপনচিবল হয় এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 53 লৈ এ মোশ্যন অফ ন' কনফিডেন্স কেন বি মুভ অনলি ইন সুধিছে যে যি ন' কনফিডেন্স মোশ্যন যি ন' কনফিডেন্স মোশ্যন সেই ন' কনফিডেন্স মোশ্যনটো ক'ত মানে আনিব পাৰে ঠিক আছে ৰাজ্যসভাত নেকি ৰাজ্যসভা নহয় লোকসভা আৰু অপশ্যন চিত দি আছে বোথ হাউচেছ চাইমালটেনিয়াছলি নহয় দুইটা হাউচত একেলগে আনিব নোৱাৰে লোকসভাত গতিকে ন' কনফিডেন্স মোশ্যন আনিব পাৰে আৰু যেতিয়া ন' কনফিডেন্স মোশ্যন লোকসভাত অনা হয় তেতিয়া যদি লোকসভাৰ পৰা যদি ন' কনফিডেন্স মোশ্যন যিখন মোশ্যন অনা হয় সেইখন যদি পাছ হৈ যায় তেতিয়া কি হয় যি এণ্টায়াৰ যি কাউন্সিল অফ মিনিষ্টাৰ যি কাউন্সিল অফ মিনিষ্টাৰ আছে তেওঁলোক কি হয় তেওঁলোকৰ পজিশ্যনৰ পৰা ৰিজাইন দিব লাগে ইনক্লুডিং প্ৰাইম মিনিষ্টাৰ দেই প্ৰাইম মিনিষ্টাৰকে ধৰি যিমানখিনি কাউন্সিল অফ মিনিষ্টাৰ আছে গোটেইখিনি তেওঁলোকৰ পজিশ্যনটোৰ পৰা ৰিজাইন দিবলগীয়া হয় এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 54লৈ ইয়াতে সুধিছে হুইচ হাউচ হেজ দ্য পাৱাৰ টু ইনিচিয়েট দ্য ৰিমুভেল অফ দ্য ভাইচ প্ৰেচিডেণ্ট ইয়াতে সুধিছে যে ভাইচ প্ৰেচিডেণ্টক যি ৰিমুভেল কৰা প্ৰক্ৰিয়া তেওঁৰ পজিশ্যনটোৰ পৰা গুচাই দিয়া যিটো প্ৰক্ৰিয়া ভাইচ প্ৰেচিডেণ্ট মানে উপৰাষ্ট্ৰপতিক তেওঁ পজিশ্যনটোৰ পৰা উঠাই দিবলৈ হ'লে কোনটো হাউচে প্ৰথমে কি কৰিব লাগিব ইনিচিয়েট কৰিব লাগিব আৰম্ভণি কৰিব লাগিব ঠিক আছে এতিয়া ইয়াতে মই স্ক্ৰল কৰিলে ইয়াত তলতে দেখা পাম অপশ্যন এত দিয়া আছে লোকসভা নেকি লোকসভা নহয় ৰাজ্যসভা য়েছ ৰাজ্যসভা হয় আৰু এই যি ভাইচ প্ৰেচিডেণ্ট হৈছে আমাৰ যি ৰাজ্যসভাৰ কি হয় এক্স অফিচিঅ' চেয়াৰমেন হয় ঠিক আছে এক্স অফিচিঅ' চেয়াৰমেন হয় ঠিক আছে গতিকে এতিয়া মই আহিছোঁ কুৱেশ্যন নম্বৰ 55লৈ ইয়াতে সুধিছে দ্য মেক্সিমাম ষ্ট্ৰেংথ of the Council of Ministers shall not exceed what percentage of the total strength of the Lok Sabha ইয়াত সুধিছে যে যি আমাৰ কাউন্সিল অফ মিনিষ্টাৰ্ছসমূহ আছে সেই কাউন্সিল অফ মিনিষ্টাৰ্ছসমূহ যি লোকসভাৰ টোটেল ষ্ট্ৰেংথ সেই টোটেল ষ্ট্ৰেংথৰ কিমান পাৰ্চেণ্টেজতকৈ বেছি হ'ব নোৱাৰিব এতিয়া আমি জানো যে লোকসভাৰ টোটেল ষ্ট্ৰেংথ কিমান হয় 550 ঠিক আছে এই 550ৰ 15%তকৈ কি হ'ব নোৱাৰিব বেছি হ'ব নোৱাৰিব ঠিক আছে গতিকে ইয়াতে অপশ্যন বিটো ইয়াত দিয়া আছে 15% অপশ্যন বিটো ইয়াতে শুদ্ধ হয় গতিকে যি কাউন্সিল অফ মিনিষ্টাৰ সেই কাউন্সিল অফ মিনিষ্টাৰ লোকসভাত যিমানখিনি টোটেল ষ্ট্ৰেংথ আছে যিমান চিট আছে সেই চিটৰ 15%তকৈ বেছি হ'ব নোৱাৰিব ঠিক আছে এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 56লৈ ইয়াতে সুধিছে the provision that money bill must be returned by the Rajya Sabha within 14 days contained in which article ইয়াতে সুধিছে যে যি ৰাজ্যসভাই যিখন মনি বিল সেই মনি বিলখন যি 14 দিনৰ ভিতৰত যে লোকসভালৈ ঘূৰাই দিব লাগে সেইটো কোনটো আৰ্টিকলত উল্লেখ আছে ইয়াতে আৰ্টিকল অপশ্যন বিটো শুদ্ধ 109
গতিকে সংবিধানৰ যি 109 নম্বৰ যিটো আৰ্টিকল 109 আৰ্টিকল তাতে সেই কথাটো উল্লেখ আছে আৰু এই যিখন মনি বিল ঠিক আছে এই মনি বিলখন অনলি ইনিচিয়েট মানে প্ৰথম আনিব পাৰে ক'ত আনিব পাৰে লোকসভা ঠিক আছে লোকসভাতে এই মনি বিলখন আনিব পাৰে আৰু লোকসভাত অনাৰ পিছত কি হয় ৰাজ্যসভালৈ এই মনি বিলখন পঠিওৱা হয় ঠিক আছে কিন্তু ৰাজ্যসভাই যদি মনি বিলখন একচেপ্ট কৰকে বা নকৰকে সেইটোৰ ওপৰত ইমান ফৰক নপৰে কাৰণ লোকসভাৰ সম্পূৰ্ণ পাৱাৰ থাকে মনি বিলৰ ওপৰত যদি ৰাজ্যসভাই 14 দিনৰ ভিতৰত যদি মনি বিলখন যদি লোকসভালৈ ঘূৰাই নিদিয়েও তেতিয়া কি কৰা হয় ৰাজ্যসভাৰ পৰা সেই বিলখন পাছ হ'ল বুলি ধৰি লোৱা হয় গতিকে ৰাজ্যসভাৰ সেই বিলখনৰ ওপৰত ইমান বেছি প্ৰভাৱ নাথাকে এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 57লৈ ইয়াতে সুধিছে when লোকসভা is dissolved does the ৰাজ্যসভা continue to function যেতিয়া লোকসভা ডিজলভ হৈ যায় ভাগি যায় আমি জানো যে প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে লোকসভা কি হয় ডিজলভ হয় তাৰপিছত আকৌ নতুনকৈ ইলেকশ্যন হয় ঠিক আছে নতুনকৈ গঠন হয় কিন্তু ৰাজ্যসভা যিটো হাউচ সেই ৰাজ্যসভা কেতিয়াও কি নহয় ডিজলভ নহয় ঠিক আছে কেতিয়াও ভাগি নাযায় ৰাজ্যসভা কিন্তু ইয়াতে সুধিছে যে when the লোকসভা is dissolved does the ৰাজ্যসভা continue to function তেতিয়া ৰাজ্যসভাই তেওঁলোকৰ যি নিজৰ কাৰ্য সেই কাৰ্য তেওঁলোকে কৰি থাকিব পাৰেনে য়েছ অপশ্যন বিটো শুদ্ধ উত্তৰ হয় যিহেতু মানে ৰাজ্যসভা ডিজলভ নহয় গতিকে ৰাজ্যসভাই লোকসভা ডিজলভ হৈ যোৱাৰ পিছতো তেওঁলোকৰ ফাংচন তেওঁলোকে কণ্টিনিউ কৰিব পাৰে এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 58লৈ ইয়াতে সুধিছে হোৱাট ইজ দ্য মেক্সিমাম পিৰিয়ড ফৰ হুইচ দ্য লোকসভা কেন এক্সটেণ্ডেড ডিউৰিং এ প্ৰক্লেমেশ্যন অফ ইমাৰ্জেঞ্চি ইয়াতে সুধিছে যে যি ইমাৰ্জেঞ্চি সময় ইমাৰ্জেঞ্চিত আমি জানো যে কি নেশ্যনেল ইমাৰ্জেঞ্চি বা তোমাৰ ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি তেনেকৈ ইমাৰ্জেঞ্চি লগায় সেই ইমাৰ্জেঞ্চি সময়ত যি লোকসভাক কিমান মেক্সিমাম কিমান সময়ৰ কাৰণে এক্সটেণ্ড কৰিব পাৰি ঠিক আছে 6 month এট এ টাইম এটা নিৰ্দিষ্ট সময়ত ছমাহৰ কাৰণে নেকি নহয় 1 year এট এ টাইম অপশ্যন বিটোৱে শুদ্ধ হয় মানে এবাৰত 1 বছৰৰ কাৰণেহে পাৰে ঠিক আছে এতিয়া মই আহিছোঁ কুৱেশ্যন নম্বৰ 59লৈ ইয়াতে সুধিছে ইন দ্য কেছ অফ ষ্টেলমেট অভাৰ এন অৰ্ডিনাৰী বিল দ্য ফাইনেল অথৰিটি টু ডিচাইড ৰেষ্ট উইথ মানে যেতিয়া এখন অৰ্ডিনেৰী বিল যেতিয়া ষ্টেলমেট হৈ যায় মানে যেতিয়া অচলাৱস্থা হৈ যায় ঠিক আছে তেতিয়া ফাইনেল অথৰিটিটো কাৰ ওচৰত থাকে সুপ্ৰিম কোৰ্ট নেকি এইটোতো ডেফিনেটলি নহয় প্ৰেচিডেণ্ট নহয় দ্য জইণ্ট ছিটিং অফ পাৰ্লিয়ামেণ্ট গতিকে দুইখন হাউচৰ মাজত যি জইণ্ট ছিটিং হয় সেই তেওঁলোকৰ হাততে সেইটো অথৰিটি থাকে জইণ্ট ছিটিং যি লোকসভা আৰু ৰাজ্যসভা তেওঁলোকৰ দুইখন হাউচৰ পৰা মেম্বাৰ লৈ কি হয় জইণ্ট ছিটিং হয় ঠিক আছে এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 60লৈ ইয়াতে সুধিছে দ্য পাৱাৰ অফ পাৰ্লিয়ামেণ্ট টু এমেণ্ড দ্য কনষ্টিটিউশ্যন ইজ ডিৰাইভ ফ্ৰম হুইচ আৰ্টিকল পাৰ্লিয়ামেণ্টৰ যি কনষ্টিটিউশ্যনক এমেণ্ড কৰা যিটো পাৱাৰ সেই পাৱাৰটো সংবিধানৰ কোনটো আৰ্টিকলৰ পৰা আহিছে বুলি ইয়াতে সুধিছে আমি জানো যে আমাৰ যিখন ভাৰতীয় সংবিধান সেই সংবিধানখন সময়ে সময়ে সাল সলনি কৰা হয় তাৰ কাৰণে কি কৰিবলগীয়া হয় এমেণ্ডমেণ্ট কৰিবলগীয়া হয় ঠিক আছে গতিকে সেই যি সেই এমেণ্ডমেণ্টৰ কথা আমাৰ সংবিধানৰ কোনটো আৰ্টিকলত পোৱা যায় আৰ্টিকল 360 নেকি নহয় অপশ্যন বি আৰ্টিকল 368 অপশ্যন বিটোৱে শুদ্ধ হয় গতিকে সংবিধানৰ যি 368 এইটো আৰ্টিকলতে সেই এমেণ্ডমেণ্টৰ কথা উল্লেখ আছে এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 61লৈ ইয়াতে সুধিছে হোৱাট ইজ দ্য ফাৰ্ষ্ট আৱাৰ অফ এভৰি ছিটিং অফ পাৰ্লিয়ামেণ্ট জেনেৰেলি ন'ন এজ পাৰ্লিয়ামেণ্টৰ যি প্ৰথম যি ছিটিং সেই ঘণ্টাটোৰ যিটো হোৱা যিখন ছিটিং তাক কি বুলি কোৱা হয় 0 আৱাৰ নেকি নহয় কলিং এটেনশ্যন নেকি নহয় কুৱেশ্যন আৱাৰ নেকি য়েছ কুৱেশ্যন আৱাৰ পাৰ্লিয়ামেণ্টৰ যি প্ৰথম যি 1 ঘণ্টাত যি ছিটিং হয় তাক কি বুলি কোৱা হয় তাক কোৱা হয় কুৱেশ্যন আৱাৰ বুলি আৰু তাৰ পিছৰ যিটো ঘণ্টা তাক কি বুলি কোৱা হয় 0 আৱাৰ ঠিক আছে
এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 62 লৈ ইয়াতে সোধা হৈছে দ্য টাইম ইমিডিয়েটলি ফ'ল'য়িং দ্য কুৱেশ্যন আৱাৰ ইন বোথ হাউচেছ অফ পাৰ্লিয়ামেণ্ট ইজ ন'ন এজ অ'কে ইয়াত সেইটোৱে সুধিছে যে যি কুৱেশ্যন আৱাৰৰ পিছত পাৰ্লিয়ামেণ্টত যি পিছৰ যিটো আৱাৰ ইমিডিয়েটলি ফ'ল' কৰা হয় সেইটোক কি বুলি কোৱা হয় 0 আৱাৰ ঠিক আছে এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 64লৈ 63টো ইয়াতে থাকি গৈছে কিবা ৰকম অ'কে 64লৈ মই আহিছোঁ এ ষ্টাৰ্ট কুৱেশ্যন ইন পাৰ্লিয়ামেণ্ট ৰিকুৱাইজ হুইচ টাইপ অফ আনচাৰ আমি জানো যে পাৰ্লিয়ামেণ্টত বহুত ধৰণৰ কুৱেশ্যন সোধা হয় যেনেকৈ এই এটা ষ্টাৰ্ট কুৱেশ্যন ঠিক আছে তাৰপিছত আনষ্টাৰ্ট কুৱেশ্যন বুলিও থাকে আনষ্টাৰ্ট কুৱেশ্যন পাব্লিক কুৱেশ্যন ঠিক আছে এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে গতিকে এই যিটো ইয়াতে ষ্টাৰ্ট কুৱেশ্যন সেই ষ্টাৰ্ট কুৱেশ্যনটো এইটো কেনেকুৱা টাইপৰ এটা কুৱেশ্যন সুধিছে তাত ৰিটেন আনচাৰ দিয়া হয় নেকি নহয় অৰেল আনচাৰ দিয়া হয় নেকি অপশ্যন চি চিক্ৰেট আনচাৰ অ'কে অপশ্যন বিটোও শুদ্ধ হয় অৰেল আনচাৰ মানে এই যিবিলাক ষ্টাৰ্ট কুৱেশ্যন পাৰ্লিয়ামেণ্টত উত্থাপন কৰা হয় সেইবিলাকৰ যিবিলাক আনচাৰ সেই আনচাৰবিলাক কেনেকৈ দিয়া হয় অৰেলি দিয়া হয় ঠিক আছে তাৰপিছত আহিছোঁ মই অ'কে মই এইখিনিতে মই এটা কথা জনাই থওঁ মই যিহেতু ইণ্ডিয়ান পলিটিৰ এটা ছিৰিজ মই আনি আছোঁ আৰু এই যে ইণ্ডিয়ান পলিটি আহিব লগা সকলোবিলাক এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় যিকোনো আছাম গভৰ্ণমেণ্টৰ কম্পিটিটিভ এক্সামেই হওক বা BED হওক সকলো কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট গতিকে আপোনালোকে যাতে এই ভিডিঅ'খিনি মিছ নকৰে তাৰ কাৰণে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব এতিয়া মই আহিছোঁ কুৱেশ্যন নম্বৰ 65লৈ ইয়াতে সুধিছে এ ন' কনফিডেন্স motion needs the support at least how many members admitted in the Lok Sabha গতিকে সুধিছে যি ন' কনফিডেন্স মোশ্যন অনা হয় আৰু এই ন' কনফিডেন্স মোশ্যন ক'ত অনা হয় পাৰ্লিয়ামেণ্টৰ কোনটো হাউচত অনা হয় লোকসভা ঠিক আছে লোকসভাত এই যি ন' কনফিডেন্স মোশ্যন অনা হয় তাতে এটলিষ্ট কিমান মেম্বাৰ থাকিব লাগিব ঠিক আছে ন' কনফিডেন্স মোশ্যন আনিবলৈ হ'লে অপশ্যন এত দিয়া আছে 30 মেম্বাৰ নেকি নহয় 40 নহয় 50 আৰু এই যে ন' কনফিডেন্স মোশ্যন কেতিয়া অনা হয় মানে পাৰ্লিয়ামেণ্টত যেতিয়া যিখন চৰকাৰে যাৰ চৰকাৰ চলি থাকে ঠিক আছে সেই চৰকাৰৰ বিৰুদ্ধে অনা হয় তেওঁলোকৰ যদি কনফিডেন্সৰ ওপৰত যদি তেওঁলোকৰ ওপৰত যদি বিশ্বাস নাইকিয়া হয় ঠিক আছে তেতিয়া কি অনা হয় সেই ন' কনফিডেন্স মোশ্যনটো অনা হয় আৰু ন' কনফিডেন্স মোশ্যন যদি পাছ হৈ যায় তেতিয়া কি কৰিবলগীয়া হয় এণ্টায়াৰ যি কাউঞ্চিল অফ মিনিষ্টাৰ ইনক্লুডিং প্ৰাইম মিনিষ্টাৰ তেওঁলোক কি কৰিবলগীয়া হয় তেওঁলোকৰ পজিশ্যনৰ পৰা ৰিজাইন কৰিবলগীয়া হয় ঠিক আছে এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 66লৈ ইয়াতে সুধিছে হোৱাট ইজ দ্য মেক্সিমাম ডিউৰেশ্যন ফৰ হুইচ এ মেম্বাৰ কেন বি এবচেণ্ট ফ্ৰম আইডাৰ হাউচ উইদাউট পাৰ্মিশ্যন লিডিং টু ডিছকুৱালিফিকেশ্যন মানে মেক্সিমাম কিমান ডিউৰেশ্যনৰ কাৰণে যদি পাৰ্লিয়ামেণ্টৰ এজন মেম্বাৰে এবচেণ্ট থাকে ঠিক আছে যিকোনো এটা হাউচত যদি ফ্ৰম আইডাৰ হাউচ উইদাউট পাৰ্মিশ্যন যদি পাৰ্লিয়ামেণ্টৰ এজন মেম্বাৰে ঠিক আছে তেওঁ কোনো পাৰ্মিশ্যন নোলোৱাকৈ তেওঁ যদি এবচেণ্ট থাকে তেতিয়াহ'লে তেওঁ কি হ'ব পাৰে ডিছকুৱালিফাই হ'ব পাৰে তেওঁ পজিশ্যনটোৰ পৰা আৰু সেইটো কিমান দিনৰ কাৰণে 30 ডেইজ নেকি নহয় অ'কে 60 ডেইজ যদি 60 দিন বা তাতকৈ বেছি যদি পাৰ্লিয়ামেণ্টৰ এজন মেম্বাৰ অৰ্থাৎ যি MP সেই MPয়ে যদি তেওঁ নেযায় তেতিয়া কি হ'ব পাৰে তেওঁ ডিছকুৱালিফাই হ'ব পাৰে ঠিক আছে এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 67লৈ ইয়াতে সুধিছে দ্য টোটেল নাম্বাৰ অফ মেম্বাৰ ইন দ্য ৰাজ্যসভা ৰিপ্ৰেজেণ্টিং দ্য ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰিজ ইজ ইয়াতে সুধিছে যে ৰাজ্যসভাত টোটেল কিমানজন মেম্বাৰে ৰিপ্ৰেজেণ্ট কৰে ষ্টেট আৰু ইউনিয়ন টেৰিটৰীৰ পৰা ঠিক আছে আমি জানো যে কিমান আছে ৰাজ্যসভাৰ ষ্ট্ৰেংথ 250 আৰু ইয়াতে বৰ্তমান যিহেতু 245টা আছে 5টা যিহেতু খালী আছে আৰু ইয়াৰে কিমানজন 12জন যি ৰাষ্ট্ৰপতি অৰ্থাৎ প্ৰেছিডেণ্টে কি কৰে নমিনেট কৰে ঠিক আছে প্ৰেছিডেণ্ট তথা আমাৰ যি ৰাষ্ট্ৰপতিয়ে নমিনেট কৰে গতিকে 245 পৰা 12 গ'লে কিমান হ'ব 233 জন অপশ্যন বি শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 68লৈ ইয়াতে সুধিছে দ্য পাৰ্লিয়ামেণ্ট হেজ দ্য পাৱাৰ টু legislate on matters in the state list during which circumstances ইয়াতে স্ক্ৰল ডাউন কৰিলে অপশ্যন কেইটা দিয়া আছে when the Lok Sabha passes a resolution
when the Rajya Sabha passes a resolution only during a financial emergency, only with the consent of the all state government. Eta question to ki udise ma akoba bhalke sai loisu. The parliament has the power to legislate on a matter of state list during which circumstances. Okay, etu yar শুদ্ধ উত্তৰটো হ'ব option B. When the Rajya Sabha passes a resolution according to article 249. ঠিক আছে, এতিয়া আহিছো মই question number 69 লৈ। ইয়াতে সুধিছে what does the term sine die mean in parliamentary procedure? যি parliamentary procedure যি sine die শব্দটো ইউজ কৰা হয় সেইটোৱে কি বুজায় তাকে সুধিছে। to temporarily suspend the sitting, এখন যি পাৰ্লিয়ামেণ্টত যি সিটিং হয় সেই সিটিংক টেম্পৰাৰিলি সাসপেন্ড কৰাক বুজায় নেকি? নহয়। to end the session of the house, হাউসৰ যিটো সেশন চলি থাকে সেইটো শেষ কৰা বুজায় নেকি? নহয়। to adjourn the house without fixing any date for next meeting. okay, option C টো শুদ্ধ হয়। যি হাউসৰ যি বৰ্তমান যি মিটিং চলি থাকে সেই তাক কি কৰা হয়? adjourn কৰি দিয়া হয়। আৰু তাৰ পিছত কিন্তু কেতিয়া মিটিং হ'ব সেইটো ফিক্স নকৰাকে কি কৰি দিয়া হয়? adjourn কৰি দিয়া হয়। ঠিক আছে, এতিয়া আহিছো মই question number 70 লৈ। ইয়াতে সুধিছে the motion move in the Lok Sabha to censure to express disapproval of the policies of the government is called. অপশ্যন এ এডজনমেণ্ট মোশ্যন নেকি? নহয়। চেঞ্চৰ মোশ্যন নেকি? নহয়। ন' কনফিডেন্স মোশ্যন। এতিয়া হৈছে মই কুৱেশ্যন নম্বৰ 71 লৈ। ইয়াতে সুধিছে দ্য বাজেট ইজ লেড বিফৰ হুইচ হাউচেছ অফ পাৰ্লিয়ামেণ্ট। ঠিক আছে, এতিয়া সুধিছে যে আমাৰ প্ৰত্যেক বছৰ যি ইউনিয়ন বাজেট আহে আমি দেখা পাওঁ, আৰু সেই যি বাজেট সেই বাজেট কোনটো পাৰ্লিয়ামেণ্টৰ কোনটো হাউচলৈ অনা হয় বুলি সুধিছে। ঠিক আছে, এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 71 লৈ। ইয়াতে সুধিছে দ্য বাজেট ইজ লেড বিফৰ হুইচ হাউচ অফ পাৰ্লিয়ামেণ্ট, যে প্ৰত্যেক বছৰে যি পাৰ্লিয়ামেণ্টত যি ইউনিয়ন বাজেট আহে আমাৰ ইণ্ডিয়ান, গতিকে সেই যিখন বাজেট সেই বাজেটখন কোনটো হাউচৰ আগত অনা হয় বুলি সুধিছে। অপশ্যন এ অনলি লোকসভা নেকি? নহয়। অপশ্যন বি অনলি ৰাজ্যসভাও নহয়। বোথ দ্য হাউচেছ অফ পাৰ্লিয়ামেণ্ট, অপশ্যন চি টো শুদ্ধ উত্তৰ হয়। এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 72 লৈ। ইয়াতে সুধিছে দ্য এষ্টিমেট কমিটি অফ দ্য পাৰ্লিয়ামেণ্ট বিলংছ টু হুইচ হাউচ। গতিকে এষ্টিমেট কমিটি কোনটো হাউচলৈ বিলং কৰে? ৰাজ্যসভা নেকি? নহয়, লোকসভা ইয়াৰ শুদ্ধ উত্তৰ। অ'কে, এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 73 লৈ। ইয়াতে সুধিছে দ্য প্ৰিভিলেজ কমিটি ডিলছ উইথ মেটাৰ্ছ ৰিলেটিং টু। যি প্ৰিভিলেজ কমিটি থাকে, যে আমি জানো যে পাৰ্লিয়ামেণ্টত বহুত ধৰণৰ কমিটি থাকে, আৰু তাৰ ভিতৰত যি প্ৰিভিলেজ কমিটি সেই প্ৰিভিলেজ কমিটিয়ে কোনটো মেটাৰৰ ওপৰত ডিল কৰে? ঠিক আছে, অফিচিয়েল চিক্ৰেটছ নেকি? নহয়। ব্ৰিজ দ্য প্ৰিভিলেজ অফ দ্য হাউচ অৰ ইটছ মেম্বাৰ্ছ, অপশ্যন বি টো শুদ্ধ হয়। তাৰপিছত আহিছোঁ মই কুৱেশ্যন নম্বৰ 74 লৈ। ইয়াতে সুধিছে হুৱেন ডাজ এ বিল বিকম এন এক্ট অফ পাৰ্লিয়ামেণ্ট। পাৰ্লিয়ামেণ্টে এখন বিল কেতিয়া এক্ট হ'ব পাৰে বুলি ইয়াতে সুধিছে। আফটাৰ ইট পাছ বাই দ্য লোকসভা, লোকসভাৰ পৰা পাছ হোৱাৰ পিছত নেকি? নহয়। আফটাৰ ইট পাছ বাই দ্য ৰাজ্যসভা, নহয়। আফটাৰ দ্য এক্সপায়াৰী অফ দ্য টাইম লিমিট ফৰ ৰিকনচিডাৰেশ্যন, নহয়। আফটাৰ ইট ৰিচিভছ দ্য এচেণ্ট অফ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। অ'কে, অপশ্যন ডি টো শুদ্ধ। মানে প্ৰেচিডেণ্টৰ পৰা যেতিয়া এচেণ্ট লাভ কৰে তেতিয়াহে কি হয়? এখন বিল এক্টলৈ পৰিৱৰ্তন হয়। এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 75 তথা আজি লাষ্ট কুৱেশ্যন। ইয়াতে সুধিছে দ্য প্ৰেক্টিছ অফ লেম ডাক ছেছন ৰেফাৰ্ছ টু দ্য লাষ্ট ছেছন অফ দ্য লোকসভা বিফৰ। যে যি লেম ডাক ছেছন হয়, ঠিক আছে, সেই লেম ডাক ছেছন যি লোকসভাৰ একেবাৰে লাষ্ট ছেছন বুলি কোৱা হৈছে, আৰু সেই ছেছনখন কেতিয়া অনা হয়? মিড টাৰ্ম ইলেকশ্যন নেকি? নহয়। জইণ্ট ছিটিং নেকি? নহয়। দ্য নিউ লোকসভা ইজ ইলেক্টেড, গতিকে নিউ লোকসভা ইলেক্টেড হোৱাৰ আগত যিখন ছেছন অনা হয় তাতে সেইখনক কোৱা হয় লেম ডাক ছেছন। গতিকে আজিলৈ ইমানেই আৰু। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোৰ কমেণ্ট ছেকশ্যনত জনাব। ভিডিঅ'টো ভাল পালে নিশ্চয় এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু পৰৱৰ্তী সময়ত বাকী চিৰিজকেইটা পাই থাকিবৰ কাৰণে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।